ইছলাম ধৰ্ম আৰু আল্লাহক অপমান কৰা ইমন পালক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই কিয়? ইছলাম ধৰ্মাৱলম্বী লোকসকলক অপমান কৰা, আল্লাহক অপমান কৰা ইমন পালে ক'ত সাহস পালে এনেদৰে? মুছলমান লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু তাৰ পিছতো কিয় ইমন পালক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই? এইবোৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে। আমি সবিশেষ আপোনালোকক জনাব বিচাৰিছো। আৰু ইমন পালে ইছলাম ধৰ্মক কেনেদৰে অপমান কৰিছে, এইগৰাকী ইমন পালে ক'ত সাহস পালে? কিয় ইছলাম ধৰ্মক অপমান কৰিব? কিয় আল্লাহক অপমান কৰিব? আল্লাহক আৰু ইছলাম ধৰ্মক অপমান কৰা এইগৰাকী ইমন পাল কাৰ বলত বলিয়ান হৈ আছে আৰু কিয় এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই? কেতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব? এইগৰাকী ইমন পালক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন হৈছে। উল্লেখ যে ইছলাম ধৰ্মক অপমান কৰাৰ সাহস ক'ত পালে এইগৰাকী ইমন পালে? ইমন পালৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে সকলোৱে দাবী উত্থাপন কৰিছে। কিমান অভদ্ৰামী কৰিছে, কিমান অভব্য আচৰণ কৰিছে এইগৰাকী ইমন পালে, কি মন্তব্য কৰিছে এবাৰ শুনক। अबे ओए, ये जो टोपी वाले, ठीक है, तुझे ही कह रहा हूँ, ये अल्लाह वल्लाह कुछ नहीं होता, ठीक है? ठीक है, देख कितनी दूर जा सकता है, एक एक को काट के फिरूंगा, ठीक है? चुप रहो तुम चुप रहो, तुम चुप रहो, एक एक को काटता फिरूंगा, ठीक है? एक एक को काटता फिरूंगा। देखा गया है तूने, कलिका काल लौट आया है, ठीक है? कलिका काल लौट आया है, ब्रह्मा विष्णु महेश्वर तीनों है मेरे में। देखू, रुक जाओ, देखू तू, ठीक है? आजा, एक एक को काट के ट्रेन में भगा दूंगा, ठीक है? ये जो मेरी माँ के साथ तुम किया है ना, मेरी माँ के साथ जो किया है ना, एक एक खून का बदला। কি মন্তব্য কৰিছে ইমন পালে? সেই মন্তব্য শুনাইছো। ইছলাম ধৰ্মক অপমান কৰিছিলে, ইছলাম ধৰ্মাৱলম্বী লোকক অপমান কৰিছে। কেৱল সিমানেই নহয়, আল্লাহৰ নামত অভব্য আচৰণ কৰিছে এগৰাকী ইমন পালে। কিন্তু ইমন পালক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন হোৱাৰ পিছত, প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এতিয়াও ইমন পালক গ্ৰেপ্তাৰ কৰা নাই কিয়? কাৰ বলত বলিয়ান হৈ আছে এইগৰাকী ইমন পাল? আৰু ইমন পালৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও হ'ব গুৰুত্বপূৰ্ণ। একেটা সময়তে এতিয়ালৈকে গ্ৰেপ্তাৰ নকৰা এইগৰাকী ইমন পালে কাৰ সাহসত এনেধৰণৰ বক্তব্য দিবলৈ পালে? ইছলাম ধৰ্মাৱলম্বী লোকসকল গৰজি উঠিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। ইতিমধ্যে এইগৰাকীৰ বিৰুদ্ধে, এইগৰাকী লোকৰ বিৰুদ্ধে গৰজি উঠিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ পিছত দাবী উত্থাপন কৰিছে সকলোৱে যে ইমন পালক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। কিছু মন্তব্য আছে, সেই মন্তব্য শুনাব বিচাৰিছো। থানায় ঘেরাও করার উদ্দেশ্য এটাই যে আজি বড় দুঃখজনক কথা যে আজি বগরিবাড়ির এজন হিন্দু লড়াই আমার উপরলাক মানে আল্লাহর নামত এটা বহুত বড় এটা বদনাম করেছে আর আমার মুসলিম মানুষক কাটিব, কাটি কাটি এটা এটা কই ফেলাই দিব। এইটো এটা বহুত নিন্দনীয় কাম এটা করেছে। এর জন্য আমি থানাও ঘেরাও করেছো যে ওসি স্যারেক আমি দাবি জানাইছো যে 10 মিনিট বা 2 ঘন্টার ভিতরে যদি সেই আসামিজনক যদি গ্রেপ্তার না করে তেনেহলে আমি সমস্ত সংখ্যালঘু রাইজে আমি প্রতিবাদ করিব কারণে বাধ্য হয়ে যাম। লড়াজনের নাম আমি শুনা মতে নারায়ণ পাল, তার দেউতাকর নাম আৰু নিমন বুলি আমি শুনা পাইছো। আৰু শুনা মতে নিমন, তার দেউতাকর নাম নারায়ণ পাল। বগরিবাড়ির লড়া হয়, কালীবাড়ি মন্দিরের ওচৰতে তার ঘর। ঘটনাটো আমি আগত একো হোৱা নাই, সি মানে দম দিছে আৰু মুছলমান মানুহক। তাতে ফেচবুকত দম দিছে, দি মানে ভিডিঅ' কৰি কেনে সি ভাইৰেল কৰিছে। আৰু এইটো আমি অতি সোনকালে যদি এই বগরিবাড়ি আৰক্ষী যদি ইয়াৰ পদক্ষেপ যদি নলয় তেনেহলে আমি পৰিস্থিতি বাধ্য হম, আন্দোলন কৰিব বাধ্য হম, বা যত গলে আমি ইয়াৰ ন্যায় পাম সেইটোৰ কাৰণে আমি বাধ্য হম। আৰু ইয়াৰ দ্বাৰা আমি হুকুৱাই দিছো, এইটোৰ দ্বাৰা আমি হুকুৱাই দিছো যে নেক্সট টাইমত যাতে মুসলিমৰ বিৰুদ্ধে যাতে কোনো বাঙালি বা যে কোনো জাতিয়ে যাতে এনেধৰণে কোনো মন্তব্য কৰিব নাপায়, ইয়াৰ কাৰণে আমি সকলোকে হুকুৱাই আনি দিছো। এইটো নিউজৰ পৰা, নিউজৰ দ্বাৰা আমি সকলোকে হুকুৱাই আনি দিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।